তোমালোকে ঘূৰি আহি পানী খেতি খাই ইফালে কিন্তু অংশ যাব লাগিব কাৰণ পানী খেতি ভালৰ পৰা দুটামান হাতত থাকিব লাগিব এতিয়া আহি থকা দেখা পাইছোঁ যে আছোঁ প্ৰধানতঃ সেইটোৱে এটা হ'ল ডাঙৰ অনুভৱ কাৰণ ইয়াত যে পাইছোঁহি বহুতকেইজন গুচি গ'ল নহয় ভাগে ভাগে বহুতকেইজন গুচি গ'ল আৰু যিকেইজনে মোক গাইড কৰি এই স্কুলখনৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বটো মোক সমজাইছিলে সেইকেইজন প্ৰায়ে গ'লগৈ গতিকে সেইটো কাৰণে মোৰ বেয়া লাগিছে আৰু সিহঁতেদি ভাল লাগিছে যে মোৰ প্ৰাক্তন ছাত্ৰ বৰ্তমান বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা ইয়াত মই কেইবাজনো মোৰ ছাত্ৰক মই লগ পাইছোঁ সেই সময়ত ইয়াত পঢ়োৱা গতিকে সেইফালৰ পৰা অত্যন্ত আনন্দ পাইছোঁ আৰু একেলগতে আমি শিক্ষকতা কৰা মোৰ প্ৰিয় সখী পত্নী আমাৰ টংকেশ্বৰ মহন্তদেৱক লগ পাই মানে বহুত আনন্দ উপভোগ কৰিছোঁ গতিকে বিদ্যালয়খনৰ উত্তৰ ভৱিষ্যত কামনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে যাতে এই বিদ্যালয়খনৰ সন্মান ৰক্ষা কৰি আৰু তেওঁলোকে নিজৰ জীৱন গঢ় দি সমাজৰ উন্নতিত আত্মনিয়োগ কৰে তাৰে কামনা কৰিছোঁ শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয় আজি 50টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিলে এই দুদিনীয়া আমাৰ যোৱাকালি আৰু আজি অৰ্থাৎ 9 আৰু 10 মাৰ্চ 2024 তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ সোণালী জয়ন্তী ভাগ উদযাপন কৰা হ'ল আমি অত্যন্ত সুখী হৈছোঁ যে আজি বিদ্যালয়ত জইন কৰাও বহুত বেছি দিন হোৱা নাই কিন্তু এনেকুৱা এটা বৰ্ষ যে আমি পালোহি তাৰ বাবে নথৈ আনন্দিত হৈছোঁ কৃতাৰ্থ হৈছোঁ আৰু এই দুইটা দিন যোৱাকালি আমাৰ তোৰণ উন্মোচনৰ পৰা আৰম্ভ কৰি আমাৰ সোণালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন তাৰপিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছিলে তাৰপিছত প্ৰাক্তন শিক্ষকসকলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন আৰু ৰাতি এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ অন্যতম এটা অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান আমাৰ প্ৰায় ৰাতি 12 বজাৰ সময় ধৰি আমাৰ অনুষ্ঠিত হ'ল ছাত্ৰ ছাত্ৰীসকলে বৰ সুন্দৰভাৱে ৰাইজক তেওঁলোকৰ যিবিলাক সুপ্ত প্ৰতিভা সেইবিলাক প্ৰকাশ কৰিবলৈ সক্ষম হ'ল তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা বা বিদ্যালয় পৰিয়ালবৰ্গৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আজি শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভক্ষণত মই শংকৰ আৰু মাধৱ গুৰু দুজনাৰ চৰণ লক্ষ্য কৰি জয় জয়তে মই সেৱা জনাইছোঁ আৰু উপস্থিত সভাত সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা তথা সেৱা নিবেদন কৰিছোঁ লগতে মই আগন্তুক ৰঙালী বিহুৰ উলগ যাচিছোঁ যাতে বসন্তৰ স্নিগ্ধ পুৱাই সকলোলৈকে আনন্দৰ জোৱাৰ কঢ়িয়াই আনে আৰু উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগায় আৰু এই বিদ্যালয়খন যিসকল পুৰোধা ব্যক্তিয়ে জ্ঞানৰ বিকাশৰ কাৰণে বিদ্যালয়খন প্ৰতিষ্ঠা কৰি আজি 50টি বছৰ অৰ্থাৎ সোণালী জয়ন্তীৰ সোণালী বৰ্ষৰ অতিক্ৰম কৰিছে সেই পুৰোধা ব্যক্তিসকলক এই সোণালী জয়ন্তীৰ শুভক্ষণক মই শ্ৰদ্ধাৰে সেৱা জনাইছোঁ আজি আমি সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আমি 9 আৰু 10 মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে শংকৰ মাধৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 50 বৰ্ষ উপলক্ষে সোণালী জয়ন্তী অনুষ্ঠিত কৰিলোঁ যোৱাকালি আমাৰ যিখিনি কাৰ্যসূচী আছিল বৰ সুকলমে পাৰ হৈ গ'ল ৰাতিও সেইদৰে আমাৰ সাংস্কৃতিক সন্ধ্যা আছিল সেই সাংস্কৃতিক সন্ধ্যাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি যথেষ্ট উপকৃত কৰিলে আজিও ঠিক সেইদৰে আমাৰ মুকলি সভা হ'ল স্মৃতি গ্ৰন্থ উন্মোচন হ'ল এই কাৰ্যসূচীসমূহ আমি বৰ নিয়াৰিকৈ পালন কৰিলোঁ আৰু যথেষ্ট দৰ্শকৰ সমাগম হোৱা দেখা গৈছিল